BTR is a unique geographical area. য'ত 30% 40% বড়ো লোকেৰে 6 শিডিউল হৈছে আৰু 60% লোকে বড়ো সমাজৰ নেতৃত্বক মানি লৈছে at the risk of their different rights. এই জায়গাটোত আমাৰ দায়িত্ব আছে বড়ো আৰু অনাবড়ো সমাজৰ মাজত আমি অসমৰ আজি দিনটোত অসমৰ আমি অভিভাৱক শব্দটো নকওঁ আমি অসমৰ আজি সেৱক অসমৰ মানুহে আমাৰ মুখলৈকে চাই আছে বড়ো আৰু নন বড়ো লোকৰ মাজত সমন্বয় সৃষ্টি কৰাৰ দায়িত্ব আমাৰ It is not a easy 6 schedule. It is a very difficult 6 schedule. Karbi Anglong Dima Hasaut koi iar poribek bahut jotil asil. এই পৰিবেশৰ মাজত আজি আমি সমতা আৰু সমন্বয়ৰ আমি নতুন ইতিহাস ৰচনা কৰিবলৈ ইয়াত আহিছো আৰু আজি বিটিআৰ নিৰ্মাণত বড়ো জনসাধাৰণ আৰু ইয়াৰ লগত বিটিআৰ অঞ্চলত বাস কৰা অনাবড়ো জনসাধাৰণ দুইটাই বড়ো সমাজে নিজৰ ৰাজ্যৰ দাবী প্ৰত্যাহাৰ কৰিছে অনাবড়ো সমাজে নিজৰ ৰাজনৈতিক অধিকাৰক পিছপেলাই থৈ অসমৰ স্থায়ী শান্তিৰ বাবে সহবাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে This is a unique opportunity আৰু এই গোটেই পৰিবেশটো আমি প্ৰভুক নহয় আমি তেওঁলোকক সহায় কৰিব লাগিব সহযোগিতা কৰিব লাগিব বড়ো নেতৃত্বক শক্তিশালী কৰিব লাগিব অনাবড়ো নেতৃত্বক বড়ো নেতৃত্বৰ লগত আমি একেটা ৰুমত বহুৱাই তেওঁলোকৰ মাজত আমি এটা মিলনৰ হাকু নিৰ্মাণ কৰিব লাগিব We have a greater responsibility আমাৰ বহুত ডাঙৰ responsibility ইয়াত আছে আজি আপোনালোকে ইয়াতে কৈছে যে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথা আমি কেইজন অসম বিধানসভাৰ বিধায়ক কেইজন মন্ত্ৰী দতমাত গৈ তেখেতৰ যি সমাধিস্থলী তাতে সেৱা কৰাৰ সুযোগ লৈছে কোনজন গৈছে আমাৰ দায়িত্ব তেওঁলোকৰ আবেগক আমি সন্মান জনাব লাগিব জনজাতীয় লোকক ৰাস্তা আৰু ঘাটতকৈ তেওঁলোকৰ সাংস্কৃতিক আৰু ঐতিহ্যৰ প্ৰতি তেওঁলোকৰ আটাইতকৈ বেছি চিন্তা ভাষাৰ প্ৰতি চিন্তা আপোনাক 6 লেন ৰাস্তা তেওঁলোকক প্ৰয়োজন নাই হিলো ৰাস্তাত থাকিব কিন্তু বাগৰুম্বা জিয়াই থাকিব লাগিব বড়ো ভাষা জিয়াই থাকিব লাগিব These are very sensitive moment of our history. গতিকে মই সকলোকে ধন্যবাদ জনাম যে আজি আপোনালোক ইয়াত আহি উপস্থিত হৈছে যিকোনো কাম কৰিব যাওঁতে আজি ইয়াত অখিল গগৈ ডাঙৰীয়াই কৈছে যে 6ৰ পৰা 8 কোটি টকা হৈছে আসলতে বাজেটটো তেনেকে নাচায় যদি আপুনি চাব যায় 8 কোটি টকা জেনাৰেল গ্ৰান্ট দিয়া হৈছে 250 কোটি টকা স্পেশাল গ্ৰান্ট দিয়া হৈছে তাৰ উপৰিও জেনাৰেল এৰিয়াৰ পৰা 500 কোটি টকা ৰাস্তাতে অকল দিয়া হৈছে বিপিএফৰ দিনত যি পাইছিল কংগ্ৰেছে যি পাইছিল তাতকৈ কেইবা মাইলো আমি ক্ৰছ কৰিছো অকল এই বছৰতে 600 কোটি জাগাত আপুনি কৈছে 1000 হ'ব লাগে এই বছৰত মোৰ যিমান দূৰ বিশ্বাস 1500 পৰা 1800 কোটি টকা তেখেতসকলক আমি দিছো Water resource পৰা 500 কোটি পিডব্লিউ ডিপাৰ্টমেন্টৰ পৰা 500 কোটি কোকৰাঝাৰত ষ্টেডিয়াম 150 কোটি কিমান কাম আমি কৰি আছো তাৰ কোনো হিসাব নাই কিন্তু এই কামখিনি কৰাৰ পিছতো মই কম যে আমি আৰু কৰিব লাগে we should do more অলপ আগতে আমি পিডব্লিউডি ৰাস্তা আছিল অলপ আগতে মই প্ৰমোদ বড়ো ডাঙৰীয়া দুৰ্গাদাস বড়ো ডাঙৰীয়াক একেলগে লগ কৰিছো যে প্ৰমোদ বড়ো দুৰ্গাদাস বড়ো দুইজনকে মিলি মই 400 কোটি টকা দিম আপোনালোকে ঠিক ঠাক কৰি ৰাস্তাখিনি ভগাই লওক সো এইখন চৰকাৰ একেবাৰে নহলে আজি এই সভা আপুনি ইয়াত কৰিবই নোৱাৰে সকলোৰে মুখত সাফল্যৰ হাঁহি ইএম বিটিসি সিএম আপুনি কৈ আছে বড়োলেণ্ড একত ইমপ্লিমেন্ট হোৱা নাই আপোনাৰ লগত প্ৰমোদ বড়োৱে ভাত খাও থাকোতে আপোনাক বুজাই আছে যে আমাৰ কামবোৰ হৈ আছে আপুনি কৈছে হোৱা নাই তাৰমানে সকলোৰে মুখত সকলোৱে আজি বুজি পায় যে this is a sincere government they are trying to do whatever they can do but this is a sensitive area আপুনি কোৱাৰ দৰে
উলিয়াই দিয়ক গাঁও, সুমুৱাই দিয়ক গাঁও, তেনেকে হলে ইয়াতে সঁচাকৈ আপুনি কোৱাৰ দৰে অস্ত্ৰৰ জনজননী আৰম্ভ হ'ব। বড়ো সমাজক মৰম লাগে, সন্মান লাগে। আজি আপুনি বিশ্বাস কৰিব, আপুনি কৈছে যে কি কৰিছে, কোকৰাঝাৰত বড়োলেণ্ড ইউনিভাৰ্চিটি আছিল, আজি একেখন এই সৰু কোকৰাঝাৰতে মই আৰু এখন কোকৰাঝাৰ ইউনিভাৰ্চিটি কৰাৰ প্ৰস্তাৱ দিছো। মাত্ৰ এই সৰু চহৰতে অসমত দুখন ইউনিভাৰ্চিটি হ'ব। এতিয়া আপুনি শুনাৰ পিছতে কালি মোক ক'ব যে শিৱসাগৰটো কৰিব লাগে বুলি। আৰু যিমান কাম হৈ আছে মই যদি লিষ্টখন দিব যাওঁ, কালি পৰহি বিধায়কসকলে মোক ক'ব এইবিলাকতো গমেই পোৱা নাছিলো, আমাৰ তাত কিয় হোৱা নাই বুলি। এই সাফল্যৰ হাঁহি পুলিচ মিলিটাৰী একো নলগোৱাকৈ, এই যে সকলোৰে মুখত আজি সাফল্যৰ হাঁহি দেখিছে, this is absolutely hard work, right from Prime Minister to the people of Bodoland. আজি তেওঁলোকৰ কমপ্লিট বড়ো, ওদালগুৰি, কোকৰাঝাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ, টুডে হোৱাট ইজ দেয়াৰ। আজি কংগ্ৰেছ দলে কৃতিত্ব লয় যে সংখ্যালঘুৰ আটাইতকৈ আমি বন্ধু বুলি। আজি মই একো ডেটা নকওঁ, কিন্তু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই, এজনো মুছলমান লোকৰ মৃত্যু হোৱা বিটিআৰত। দিজ আৰ পিয়ৰ ষ্টেটিষ্টিক্স। আৰু ষ্টেটিষ্টিক্সৰ ওপৰতো কোনেও কথা ক'ব নোৱাৰে। আজি প্ৰথমবাৰৰ বাবে বড়ো ভূমিৰ ইলেকশ্যনত মুছলমান মানুহে মুকলিকৈ ভোট দিছে। বঙালী মানুহে ভোট দিছে, অসমীয়া মানুহে ভোট দিছে। আৰু ভোট কাক দিছে? বড়ো লেণ্ডৰ দুইটা পাৰ্টিকে দিয়া নাই। কোনোবাই হয়তো কংগ্ৰেছক দিছে, কোনোবাই নৱশৰণীয়াৰ পাৰ্টিক দিছে, কোনোবাই বিজেপিক দিছে। কিন্তু দুইটা বড়ো ৰাজনৈতিক দলে পিছদিনাখন গৈ সোধা নাই তহঁতে আমাক কিয় ভোট দিয়া নাই বুলি। কাউন্সিলৰ ভিতৰৰ কোনো কথাত অসম চৰকাৰে কতোৱে ইণ্টাৰফেয়াৰ নকৰে। কাৰ্বি আলং, ডিমা হাছাও কতোৱে ইণ্টাৰফেয়াৰ নকৰে। আগতে তাৰ বাজেট অসম বিধানসভাই বনাইছিল, কোন বিভাগত কি দিব লাগে। আমাৰ চৰকাৰে যোৱা বছৰ সিদ্ধান্ত ললে যে আমি বাজেট নবনাও, আমি মাত্ৰ টকাটো দি দিম। বাজেট উইল বি প্ৰিপেয়াৰ্ড বাই দ্য দিছ এছেম্বলি, বিটিআৰ এছেম্বলি, কাৰ্বি আলং এছেম্বলি, ডিমা হাছাও এছেম্বলি। আজি আপুনি কৈছে ছাবজেক্ট ট্ৰান্সফাৰ কৰিব লাগে। আছাম গভৰ্ণমেণ্ট হেজ গিভেন নো অবজেকশ্যন, যে যিমান ছাবজেক্ট লাগে বিটিআৰক লৈ যাওক, আমাৰ কোনো আপত্তি নাই, এক্সেপ্ট হোম ডিপাৰ্টমেণ্ট যিমান যি লাগে লৈ যাওক। আৰু সেইকাৰণে 125তম সংশোধনী আজি হোৱাৰ পথত গৈ আছে। আৰু 125তম সংশোধনী হৈ যোৱাৰ লগে লগে বিটিআৰ একৰ্ড উইল বি ইমপ্লিমেণ্টেড ইন 100%। অকল সেইটোৱে বাকী আছে। আৰু তাৰো আলোচনা চলি আছে। কোভিডৰ সময়খিনিক বাদ দিলে 3.5 বছৰৰ ভিতৰত ইমান স্পীড ইমপ্লিমেণ্টেশ্যন ক'তো হোৱা নাই। গাঁও 20-25 বছৰলৈকে চলি থাকিব, পৰিৱেশ বদলি থাকিব, জিঅ'গ্ৰাফি বদলি থাকিব। আজি বিটিআৰৰ পৰা ওলাই যাব যোৱা গাঁৱক যেতিয়া বড়ো লোকসকলে মৰম কৰিব, তেওঁলোকে ওলাই নাযাওঁ বুলি ক'ব। সোমাব খোজা গাঁৱক বিটিআৰে ক'ব যে ঠিক আছে আমাক নালাগে। আপচু ইজ চেঞ্জিং দেয়াৰ পজিশ্যন। আগতে আপচুৱে কৈছিল 10% বড়ো মানুহ থাকিলেও আমাক গাঁও লাগে, এতিয়া আপচুৱে কৈছে 100% বড়ো মানুহ থাকিলেহে আমাক গাঁও লাগে। আমি আপচুক ধন্যবাদ দিব লাগিব। যদি 2003ত এনে ধৰণৰ কথা যদি আপচুৰ লগত পাতিব পৰা গ'লহেঁতেন, আজি আৰু এখন নতুন বিটিআৰ আমি দেখা পালোহেঁতেন। আজি শোণিতপুৰ বিশ্বনাথত যেতিয়া আমি কথা পাতিছো, আমি আপচুৰ লগত পাতিছো যে বড়ো গাঁওখিনি লৈ লওক, নন বড়ো গাঁও বা 50-50 গাঁও দিব নালাগে, বাকী মানুহখিনিৰ কষ্ট হয়। এণ্ড আপচু ৰিয়েলাইজ, আপচুৱে ক'লে দাদা লাহে লাহে আমি কাম কৰি গৈ থাকিম। এতিয়া আকৌ 15খন গাঁৱৰ তালিকা দিছে, আৰু 15খন গাঁৱৰ তালিকা দিছে। দে আৰ ৱৰ্কিং ভেৰি ক্লজলি উইথ আছ। প্ৰতিটো 1 মাহত এবাৰ নহয় এবাৰ কোনোবা এজন মন্ত্ৰীয়ে তেওঁলোকক লগ পাই। উই আৰ ৱৰ্কিং ইন এ মেটাৰ অফ কলাবৰেশ্যন। আমি যেহেতু ডিচাইড কৰিছো যে উই আৰ নট এনিমি নাও, উই আৰ নট কম্পিটিটৰ, উই আৰ কলাবৰেটৰ। বড়োলেণ্ডৰ উন্নয়নৰ আমি এতিয়া সমভাগী, আমাৰ মাজত প্ৰতিযোগিতাই নাই। যেতিয়া প্ৰতিযোগিতাই নোহোৱা হৈ যায় তেতিয়া তাত কোনো ধৰণৰ সমস্যাই নাহে। আমাৰ 85ত অসম চুক্তি হোৱাৰ পিছত
আছুৰ লগত প্ৰতিদ্বন্দ্বী মনোভাৱ লোৱাৰ কাৰণে কলাবৰেটিভ মনোভাৱ নোলোৱাৰ কাৰণে অসম চুক্তিখন সফল নহল বড়ো চুক্তিক আমি প্ৰথম দিনাৰ পৰা আৰু যদি পুৰণা আৰু দূৰ আগলৈকে মনত পেলাও 2003ত যেতিয়া বড়ো চুক্তি স্বাক্ষৰিত হয় হাগ্ৰামা মহিলাৰী CM আছিল বড়ো চুক্তিৰ প্ৰথম বৰ্ষৰ দিনা অল সাবজেক্ট ট্ৰান্সফাৰৰ নোটিফিকেশনখন ময়ে পকেটত লৈ আহি ইয়াত হস্তান্তৰ কৰিছো বিকজ আই এম ভেৰি সেনচিটিভ যে আমি জনজাতীয় লোকসকলক তেওঁলোকৰ সন্মান দিব লাগিব সেইকাৰণে আজিৰ অসম বিধানসভা ইয়াত অনুষ্ঠিত কৰাৰ একমাত্ৰ উদ্দেশ্য আছিল যে বড়ো নেতৃত্বত যি দলৰ নহওক যি অনুষ্ঠানৰ নহওক ইৰেসপেক্টিভ অফ পলিটিক্যাল এফিলিয়েশন হিয়া উজাৰি অভিনন্দন জনোৱা যে আপোনালোকে এখন নতুন অসম নিৰ্মাণত আমাক সহযোগিতা কৰিছে আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়াৰ পৰা মই বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু বড়ো নেতৃত্বক আশ্বাস দিছো যে বড়ো চুক্তিক আখৰে আখৰে পালন কৰিবলৈ আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব ইয়াৰ লগতে বড়োলেণ্ডত বাস কৰা যিসকল বড়ো জনগোষ্ঠীৰ লোক নহয় তেওঁলোককো আমি আশ্বাস দিছো যে আপোনালোকৰো ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক অধিকাৰ আমি সুৰক্ষিত কৰিম বড়ো আৰু অনাবড়ো দুইটা শব্দ নোহোৱা কৰি আমি ইয়াতে এখন এনেকুৱা বিটিআৰ নিৰ্মাণ কৰিব খোজো যিখন বিটিআৰ অসমৰ উন্নয়নৰ প্ৰতীক হৈ পৰে অসমৰ বিকাশৰ নতুন প্ৰতীক হৈ পৰে